সংবাদকৰ্মী বন্ধুসকল, আজি আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আজি যেহেতু বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস 16 নৱেম্বৰ, মই বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ সকলোলৈ মই শুভেচ্ছা জনাইছোঁ। সম্ভাৱনা আজি ইয়াত আমি সংযুক্ত বড়ো গণমঞ্চ ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন আমি এটা সংবাদমেলৰ আয়োজন কৰিছোঁ। কাৰণ অহা 18 নৱেম্বৰ তাৰিখে আমি BTCৰ বাহিৰৰ 22খন জিলাৰ সদৰ আৰু সম জিলাসমূহত আমি এটা বৃহৎ এটা কাৰ্যসূচী লৈছোঁ। অৱস্থান ধৰ্মঘট সকলো স্থানতে একেদিনাই হ'ব 22খন জিলাত, আৰু বিভিন্ন দাবীসমূহক লৈ আমি কৰিছোঁ। যেহেতু আমিও তৃতীয় বড়ো শান্তিৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী সংগঠন হিচাপে আমি কিছুমান দাবী জনাই আহি আছোঁ। চুক্তিত থকা যিবিলাক দফাসমূহ আছে আজিলৈকে সম্পূৰ্ণ হোৱা নাই। ইয়াৰ কাৰ্যকৰী কৰিবৰ বাবে অসম চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। যেহেতু 2020 চনৰ 27 জানুৱাৰীত যিটো তৃতীয় বড়ো শান্তি চুক্তি হ'ল, সেই চুক্তি মৰ্মে 5.1 দফা মতে যিটো বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদ গঠন কৰি দিয়া হ'ল, কিন্তু আজি 5 বছৰ উকলি যোৱাৰ পিছতো ইয়াৰ গাঁও চিনাক্তকৰণ সম্পূৰ্ণভাৱে নহ'ল, ইয়াৰ সমষ্টি নিৰ্ধাৰণ নহ'ল, ইয়াৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে। গতিকে আমি দাবী জনাইছোঁ, যেহেতু প্ৰথম পৰ্যায়ত 958খন গাঁও চিনাক্তকৰণ কৰা হ'ল আৰু এটা নটিফিকেশ্যনৰ যোগেদি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ অন্তৰ্ভুক্ত কৰা হ'ল, আৰু আমি দ্বিতীয় পৰ্যায়ত দিছিলোঁ 162খন গাঁও, এইটো আজিলৈকে ঘোষণা কৰা নাই। আৰু বিশেষকৈ ৰাভা হাছং এলেকাত থকা গোৱালপাৰা আৰু চাউথ কামৰূপ জিলাত থকা প্ৰায় 312খন বড়ো গাঁও, বড়ো অধিকৃত অঞ্চলসমূহক বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদত অন্তৰ্ভুক্ত কৰাৰ দাবীত, আৰু শোণিতপুৰ আৰু বিশ্বনাথ জিলাত যিখিনি BTRত সোমালে তাৰ বাহিৰত ৰৈ যোৱা যিখিনি বড়ো গাঁও আছে, এই বড়ো গাঁওসমূহ অতি শীঘ্ৰে বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদত অন্তৰ্ভুক্ত কৰি ইয়াৰ সমষ্টি নিৰ্ধাৰণ আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত আমি এটা অহা 18 নৱেম্বৰ তাৰিখে এটা কাৰ্যসূচী লৈছোঁ, অৱস্থান ধৰ্মঘট। ইয়াৰ বাদেও যেহেতু দীঘলীয়া এটা দাবী আছে যে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা যিসকল বড়ো লোক আছে, তেওঁলোকে দীঘলীয়া সময় ধৰি পাহাৰীয়া জনজাতি হিচাপে স্বীকৃতি পাবৰ বাবে এটা আন্দোলন চলি আহিছে। এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত দুটা চুক্তিত স্থান পালে। প্ৰথম BTC চুক্তিত স্থান পালে, তাৰপিছত শেহতীয়াভাৱে তৃতীয় যি বড়ো শান্তি চুক্তি হৈছিলে তাতো স্থান পালে। পোৱাৰ পিছতো আজিলৈকে ডিমা হাছাও আৰু কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক পাহাৰীয়া জনজাতি হিচাপে মৰ্যাদা দিয়া নাই। ইয়াৰ দাবীত আৰু যিটো বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদখন এটা বৃহৎ এটা কাউন্সিল, ই ধুবুৰীৰ পৰা আৰম্ভ কৰি পেলাই শদিয়ালৈকে সিঁচৰিত হৈ আছে, ই বৰাক ভেলীতে সিঁচৰিত হৈ আছে, 10 লক্ষাধিক জনগণ এই কাউন্সিলৰ লগত জড়িত হৈ আছে। গতিকে এই কাউন্সিলখন ইমান ডাঙৰ হোৱাৰ পিছত সামান্য এটা পুঁজি দি যিটো এতিয়া অন্তৰ্বৰ্তীন পৰিষদ আছে বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদে, এইখিনি ৰাইজক সন্তুষ্ট কৰাব পৰা নাই তেওঁলোকে। গতিকে ইয়াৰ পুঁজি বৃদ্ধি আৰু বিশেষ পুঁজি পাবৰ বাবে আমি এটা দাবী জনাইছোঁ। বিশেষকৈ যিটো দীঘলীয়া এটা আন্দোলন হ'ল বড়ো আন্দোলন, BTC এলেকাত যিমানেকৈ আন্দোলন হৈছে বাহিৰতো ইমানেই হৈছে, কিন্তু BTCৰ বাবে 1500 কোটি টকা এটা ধাৰ্য কৰা হ'ল তেওঁলোকৰ পেকেজ হিচাপে, কিন্তু BTCৰ বাহিৰত থকা বড়োসকলৰ বাবে এই চুক্তিৰ আধাৰত কোনো পইচা দিয়া নহ'ল। সেইকাৰণে আমাকো এটা স্পেচিয়েল পেকেজ লাগে বুলি অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। আৰু ইয়াৰ বাদেও স্পেচিয়েল বিশেষভাৱে নিযুক্তি দিবৰ বাবে, যিহেতু বড়ো মিডিয়ামৰ বিদ্যালয়সমূহত বিশেষভাৱে বিশেষ নিযুক্তি দিবৰ বাবে যিবিলাক CTET আৰু আছাম টেটত উত্তীৰ্ণ হৈ আছে আমাৰ BKWC এৰিয়াত, তেওঁলোকক নিযুক্তি দিবৰ বাবে আমি দাবী জনাইছোঁ। কাৰণ বাহিৰৰ পৰা আহিলে কি হয়, তেওঁলোকে সুবিধা অনুযায়ী তেওঁলোকে ট্ৰেন্সফাৰ হৈ গুচি যায় আৰু বিদ্যালয়সমূহত শিক্ষকৰ নাটনি পৰে। তাৰ কাৰণে স্থানীয় যিবিলাক আমাৰ ইয়াতে CTET আৰু আছাম টেট পাছ হৈ আছে, তেওঁলোকক আমাৰ বড়ো মিডিয়ামৰ বিদ্যালয়সমূহত নিযুক্তি দিবৰ কাৰণে আমি
এটা দাবী জনাইছোঁ, এই দাবীসমূহ লৈছোঁ। ইয়াৰ বাদেও আমাৰ যিবিলাক বড়ো মিডিয়ামৰ ভেঞ্চাৰ স্কুল আছে, সেই ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে যিহেতু চুক্তি মৰ্মে 6.3 দফাত উল্লেখ আছে, সেই দফাসমূহ কাৰ্যকৰী কৰি বিটিআৰৰ বাহিৰত থকা যিবিলাক বড়ো মাধ্যমৰ বিদ্যালয় আছে 6.3 দফা চুক্তিৰ এই দফা অনুযায়ী বিদ্যালয়সমূহ, সকলো বিদ্যালয়, ভেঞ্চাৰ বিদ্যালয়সমূহ, বেচৰকাৰী বিদ্যালয়সমূহ চৰকাৰীকৰণ কৰিবৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী জনাই অহা 18 নৱেম্বৰ তাৰিখে একদম সৰ্বাত্মকভাৱে আমি এই ধৰ্ণা কাৰ্যসূচী আৰু অৱস্থান ধৰ্মঘটটো আমি লৈছোঁ। আৰু এটা ডিমাণ্ড আছে, দীঘলীয়া এটা আমি প্ৰথমৰ পৰাই লৈছোঁ, যিহেতু ভাৰতবৰ্ষক বা দেশ মাতৃক সেৱা কৰিবৰ কাৰণে আমি জন্মলগ্নৰে পৰাই এই দাবীটো লৈ আহিছোঁ সংযুক্ত বড়ো গণমঞ্চই, যে নাগা ৰেজিমেণ্টৰ নিচিনাকৈ আমি যিহেতু এটা সৰ্ববৃহৎ জনগোষ্ঠী বড়োসকল, BTC আৰু BTCৰ বাহিৰত থকা বড়োসকল প্ৰায় 35 লাখতকৈ অধিক বড়ো জনসাধাৰণ আছে। আমি সেই মৰ্মে আমি নাগা ৰেজিমেণ্টৰ লাইনত আমাকো যেন বড়ো ৰেজিমেণ্ট এটা গঠন কৰি দিয়ে এটা দাবী আছে। এই দাবীক লৈ পেলাই আমি অহা 18 নৱেম্বৰ তাৰিখে এই কাৰ্যসূচীটো লৈছোঁ।